নমস্কাৰ। ৰাতিপুৱা আজি শুই উঠোতে অকণমান দেৰি হ'ল। মানুহজনে আকৌ বিচনাতে ক'লে, আজি কিন্তু মাছ বনাবা, যোৱাকালি আমি নিৰামিষ খাইছো। মনতে ভাবিলো, ইমান দেৰি হ'ল, এতিয়া পাচলি কাটি মাছ কেনেকৈনো বনাওঁ। উঠিয়ে গাটো ধুই এনেদৰে অকণমান মচুৰ দাইল তিয়াই থলোঁ। পিঁয়াজ, কেঁচা জলকীয়া কাটি ল'লোঁ। দাইলখিনিও ভালদৰে ধুই ল'লোঁ। দুটা বিলাহীও সৰু সৰুকৈ কাটি ল'লোঁ। মাছ 3 পিচো ভাজি ল'লোঁ। আনফালে গেছৰ ওপৰত কেৰাহীখন পাতি দি গৰম হ'বলৈ দিলোঁ। সহজ উপায়েৰে মাছখিনি বনাই দৌৰা দৌৰিকৈ আকৌ অফিচ যাবলৈ ৰেডি হ'ব হ'ল। এতিয়া কেৰাহীত মই শুকান জলকীয়া দুটা ধুনীয়াকৈ তেলৰ ওপৰত ভাজিবলৈ ল'লোঁ। লগতে পিঁয়াজখিনিও তাত ঢালি দিলোঁ। কেঁচা জলকীয়াও 3-4টামান দিছিলোঁ। জলকীয়া আৰু পিঁয়াজখিনি অকণমান ৰঙা হোৱাকৈ ভাজি ল'লোঁ। এতিয়া তাৰ ওপৰত কাটি থোৱা বিলাহী ঢালি দিলোঁ। কিছু সময় লৰাই থাকি তাত জোখমতে হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। নিমখ আৰু হালধি দি ভালদৰে আকৌ কিছু সময় লৰাই থাকিলোঁ। বিলাহীখিনি এনেদৰে ভাজিছোঁ যাতে বিলাহী কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। কিছু সময় বিলাহী আৰু পিঁয়াজ, জলকীয়া এনেদৰে লৰাই থাকোঁতে পূৰা সম্পূৰ্ণ ভাজ খাই গ'ল। আৰু এতিয়া মই মচুৰ দাইলখিনি পানীৰ পৰা উঠাই তাত দি দিলোঁ। এনেদৰে গোটেইখিনি একেলগে লৈ ভালদৰে ভাজি থাকিলোঁ। এনেদৰে মাছৰ আঞ্জা বনালে বেছি সময় নালাগে। সেয়েহে মই আজি সহজতে মাছৰ আঞ্জাখন কেনেকৈনো বনাইছোঁ তাকে মই আপোনালোককো ভিডিঅ' আকাৰে দেখাবলৈ ভিডিঅ'টো কৰি ৰাখিছিলোঁ। এতিয়া তাত মই জিৰা গুড়ি, ধনিয়া গুড়ি দি দিলোঁ আৰু এইখিনিও ভালদৰে লৰাই থাকিলোঁ। জিৰা গুড়ি আৰু ধনিয়া গুড়ি আজি কিন্তু মই ৰেডিমেডহে ইউজ কৰিছিলোঁ। এনে সাধাৰণতে মই ঘৰতে বনাই থোৱা জিৰা গুড়ি আৰু ধনিয়া গুড়ি ব্যৱহাৰ কৰোঁ। আটাইখিনি কিছু সময় লৰাই থাকি মই ভাজি থোৱা মাছখিনি তাত পেলাই দিলোঁ আৰু লৰাই থাকিলোঁ। লৰাই একেবাৰে গোটেইখিনিৰ পৰা এটা খুব ধুনীয়া গোন্ধ ওলাইছে। এই জটপট তৰকাৰীখন খাবলৈ কিন্তু বৰ সোৱাদ হয়। আচলতে কেতিয়াবা এনেকুৱা হয় যে একো নভবাকৈ বনোৱা যায়, কিন্তু খাবলৈ বৰ সোৱাদ হয়। এতিয়া মই তাত গৰম পানী ঢালি দিলোঁ। এতিয়া দাইলখিনি সিজালৈকে মই ৰখিব লাগিব আৰু এই দাইলখিনি সিজিবলৈ কিছু সময় লাগিব। সেয়েহে মই তাৰ ওপৰত ঢাকনি এখন লগাই দিলোঁ আৰু ঢাকনিখন লগাই দি দাইলখিনি সিজিবলৈ দিলোঁ। মাজে মাজে অৱশ্যে লৰাই আছিলোঁ। এনেদৰে দাইলখন বহাই দি মই অন্য কামবোৰো কৰি আছিলোঁ। আমি যিহেতু বাহিৰলৈ ওলাই যোৱা হয়, গতিকে সময়ত ওলাই যাব লাগে আৰু সেয়েহে এনেদৰে জটপটকৈ কিবা এখন বনাই দৌৰা দৌৰিকৈ খাই আমি অফিচলৈ যাব লগা হয়। ধনিয়া পাতো দুটামান কাটি দিলোঁ। এইফালে মোৰ দাইলখন ৰেডি হৈ গ'ল আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। এয়া মই ৰাতিপুৱা অফিচ যাবলৈ ওলাওঁতে খাবলৈ লোৱা ভাত সাজ। এনেদৰে অকণমান ভাত খাই অফিচলৈ ওলাই গ'লে আৰু দিনটোলৈকে চিন্তা নাথাকে আৰু খাবলৈও বিৰাটেই সোৱাদ হৈছিলে। আজিৰ ভিডিঅ'টো ইমানে। চাই কেনেকুৱা পালে আৰু যদি ভাল পালে তেন্তে লাইক কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ। বাই বাই।